সমাগত বিটিসি নিৰ্বাচনক লৈ সক্ৰিয় দলীয় নেতাকৰ্মী সদৌ সমাদিবাসী ছাত্ৰ সন্থাৰ প্ৰাক্তন ছাত্ৰ নেতা তথা বৰ্তমানৰ 33 নং নুনাই চেৰফাং পৰিষদীয় সমষ্টিৰ বিজেপি দলৰ জ্যেষ্ঠ কাৰ্যকৰ্তা তথা TCLCCৰ অধ্যক্ষ দীপক নায়কৰ কিছু মন্তব্য। 33 নং নুনাই চেৰফাং পৰিষদীয় সমষ্টিৰ পৰা প্ৰাৰ্থিত্বৰ দূৰত দীপক নায়কো পিছ পৰি থকা নাই বুলি জানি পৰা গৈছে। নমস্কাৰ, পোনপ্ৰথমে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মোৰ নাম শ্ৰী দীপক নায়ক, ঘৰ হ'ল হাতীগড় চাহ বাগিচা। মই বিজেপি দলৰ ওদালগুৰি জিলাৰ এক্সিকিউটিভ মেম্বাৰ। মই পোনপ্ৰথমে দুটা আমাৰ সাংগঠনিক দল আছে, জাতীয় দল আছা আৰু আটছা দুটাতে মই আছিলোঁ। তাৰপিছত মই বিজেপি দলত 2012ত এজন সদস্য হিচাপে জড়িত হৈছিলোঁ। তাৰপিছত 6 মাহ পিছতে মই হৰিচিঙা মণ্ডলৰ পোনপ্ৰথমবাৰ ছেক্ৰেটাৰী হৈছিলোঁ। তাৰপিছত মই যেতিয়া পোনপ্ৰথমে ডিমাকুচি আৰু হৰিচিঙা যোনটো মণ্ডল আছিল এইটো মিলি নুনাই চেৰফাং মণ্ডল হিচাপে যেতিয়া 2016ত গঠন হ'ল, তেতিয়া পোনপ্ৰথম মই ছেক্ৰেটাৰী হৈছিলোঁ আৰু জেনেৰেল ছেক্ৰেটাৰী হ'লোঁ। আৰু এতিয়ালৈকে মই আছোঁ আৰু মই এতিয়া দায়িত্ব ওদালগুৰি জিলাৰ এক্সিকিউটিভ মেম্বাৰ হৈ আছোঁ। সামাজিকভাৱে মই এতিয়া আমাৰ যোনটো জগন্নাথ কনষ্ট্ৰাকশ্যন কমিটি মন্দিৰ আছে, এই কনষ্ট্ৰাকশ্যন কমিটি আমাৰ হাতীগড়ৰ মই প্ৰেচিডেণ্ট। লগতে হাতীগড় হাইস্কুলৰ মই SMDCৰ সভাপতি আৰু লগতে বিভিন্ন সামাজিক কামত মই এতিয়া জড়িত হৈ আছোঁ। এইখন সমষ্টিৰ উন্নয়ন ধাৰণা আমি আগৰ তুলনাত আমি ভালে দেখিছোঁ, যদিও আৰু কিছু আছে। ৰাইজক এতিয়া আমি যি ধৰণে কাম কৰিব লাগে সেইধৰণে কৰি আছোঁ, যদিও অলপ কিছু কাম কৰিবলগীয়া আছে। আমি নাভাবোঁ যে সম্পূৰ্ণ হৈছে বুলি, কিন্তু আগৰ তুলনাত এতিয়া কিন্তু আমি ক'ব পাৰোঁ যোনটো আমি এই বিগত যিবিলাক চৰকাৰ হৈছিল সেই চৰকাৰে সেই ধৰণৰ কাম কৰা নাছিল। কিন্তু আমাৰ বিজেপি দলে ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত, লগতে আমাৰ ৰাজ্যিক সভাপতি তথা আমাৰ স্থানীয় MP শ্ৰীযুত দিলীপ শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত আমাৰ এই অঞ্চলত যথেষ্ট আগৰ তুলনাত উন্নতি হৈছে। যদি দলে ভাবে, দলে যোনটো দায়িত্ব দিয়ে আমি গ্ৰহণ কৰিম, আৰু দলে যদি সেই সুবিধা দিয়ে, জনসেৱাৰ সুবিধা দিয়ে, নিশ্চয় আমি দলক সন্মান সহকাৰে আমি এই দায়িত্ব পালন কৰিম। যদি তেনেকুৱা দায়িত্ব পায়, যদি ৰাষ্ট্ৰীয় হিতত দায়িত্ব এনেকুৱা আমাক দিয়ে দলে, তেতিয়াহ'লে আমি পোনপ্ৰথমে আমাৰ যিহেতু এই অঞ্চলটো পিছপৰা অঞ্চল আৰু ভূটান ভাৰত সীমা যোনটো অঞ্চল, এই অঞ্চলত শৈক্ষিকভাৱে দিশত বহুত কাম কৰিবলগীয়া আছে। লগতে মহিলা আৰু যুৱ মানে আত্মনিৰ্ভৰ যোনটো আছে, এই আত্মনিৰ্ভৰটো আমি কৰিবলগীয়া আছে। আত্মনিৰ্ভৰ আমি মহিলাসকলক কৰিব লাগিব আৰু সুৰক্ষিত কৰিব লাগিব। তেখেতসকলক আমি সজাগতা কৰি এক আত্মনিৰ্ভৰ মহিলা হিচাপে গঢ়ি তুলিবলৈ চেষ্টা কৰিম। লগতে আমাৰ অঞ্চলত সামাজিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক দিশত উন্নয়নৰ দিশত আমি কাম কৰিম। আৰু আমাৰ যিহেতু সমষ্টিটো বেছিভাগ চাহ বাগিচাৰ অঞ্চল, আৰু এই চাহ বাগিচা অঞ্চলত যিহেতু আমাৰ শ্ৰমিক ৰাইজ আছে, এই শ্ৰমিক ৰাইজসকলৰ শৈক্ষিক হওক, মজুৰি হওক, মাটিৰ পাট্টা হওক বা আৰু স্বাস্থ্যৰ দিশত হওক, বিভিন্ন কাম কৰিবলগীয়া আছে। আৰু এই দিশত আমি এতিয়ালৈকে আমি উন্নতি হ'ব পৰা নাই, বা সেই দিশত আমি এতিয়ালৈকে আগবাঢ়িব পৰা নাই। এইটো দিশত কিন্তু আমি যথেষ্ট কাম কৰিবলগীয়া আছে। আমাৰ যিহেতু বাগানৰ অঞ্চলৰ বেছিভাগ আমি বসবাস কৰোঁ, এইটো অঞ্চল আমাৰ সমষ্টি, এইটো অঞ্চলত কিন্তু আমাৰ বাগানীয়া হিচাপে আমি যিখিনি কাম কৰিবলগীয়া আছে, এইখিনি কাম এতিয়ালৈকে হোৱা নাই। আমাক যথেষ্ট কিছুমান কাম কৰিবলগীয়া আছে। লগতে আমি এইটো ক'ব পাৰোঁ যে আমাৰ এই অঞ্চলত আৰু যথেষ্ট মানে মুখ্য সমস্যা হিচাপে আমি গণ্য কৰিব পাৰোঁ হাতী আৰু যোনটো মানুহৰ সংঘাত, এইটো কিন্তু সঘনাই হৈয়ে থাকে। আৰু এইটো আমি নিবাৰণ সমাধানৰ কাৰণে আমি বহু কাম কৰিবলগীয়া আছে ক'ব পাৰোঁ, আৰু বহুখিনি কিন্তু আছে। আৰু বিশেষভাৱে কিন্তু আমি বাগানীয়া হিচাপে যি উন্নতি হ'ব লাগে, সেই উন্নতিটো এতিয়ালৈকে আমি হোৱা নাই। আৰু যদি চৰকাৰে বা আমি যদি তেনেকুৱা সুবিধা পাওঁ, আমি পোনপ্ৰথমে আমাৰ শিক্ষা কেন্দ্ৰ বা স্বাস্থ্য কেন্দ্ৰবিলাক আমি উন্নত মানৰ আমাৰ অঞ্চলত কৰিবলগীয়া আছে। এটা হ'লেও আমাৰ ইয়াতে স্বাস্থ্য কেন্দ্ৰটো কিন্তু
অত্যন্ত প্ৰয়োজনীয় হৈ আছে। ইয়াতে উন্নত মানৰ স্বাস্থ্য কেন্দ্ৰ দিব লাগে আৰু পাৰিলে আমাৰ ইয়াতে শৈক্ষিক দিশৰ কাৰণে বীৰ বিৰছা মুণ্ডাৰ কলেজ এখন যদি আনিব পৰা যায়, সেনেকুৱা এটা আমাৰ প্ৰচেষ্টা আমি কৰিম আৰু তেনেকুৱা ব্যৱস্থা কৰি শৈক্ষিক দিশত আমি উন্নতি কৰি সজাগ কৰি আমি ৰাইজক এটা বিশেষ মানে এটা সমষ্টি হিচাপে আমি পৰিগণিত কৰিবলৈ ইচ্ছা কৰিম।